ৰূপহীহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বাহন আহত দুগৰাকীকৈ মহিলা গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী মহিলাসহ ভাঙি লণ্ডভণ্ড কৰে দুখনকৈ বাহন দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰা বাহনৰ নম্বৰ AS01BA 1626 মজিবুৰ ৰহমানৰ নেতৃত্বত 4খন বাহনে 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। ব্যুৰো ৰিপৰ্ট নগয়া। মোবাইল করতেছো আমাৰ এজিপিৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ। আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব, গুলিয়াই হত্যা কৰিব, এনেকৈ ভাবুকি দি আছিলে। ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু চামগুৰি সভানেত্ৰী হয়, মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব, যিহেতু মই মহিলাৰ সভানেত্ৰী হয়। আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে। পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি চামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ, যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছোঁ। মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছোঁ। মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ, চিনাক্তমুখী হয় তেওঁলোক। আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্টবিলাক হৈ আছে, প্ৰত্যেকটো জিপিতে চামগুৰিত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল। এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে। এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ, আৰু আমাৰ জিউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপি মানুহ নহয়। বিজেপি মানুহ হ'লে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতক প্ৰেচিডেণ্ট বিচাৰিছে। মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে, একবাৰ লৈছে 8 লাখ টকা, আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকে দিম, এইবিলাক শুনা পাইছো না। এইটো পাৰ্টিৰ পৰা ধমকি দিছে, এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম। মানে ইয়াত টকাৰ হেৰি আছে। ইয়াত কিহৰ কাৰণে টকাৰ লেনদেন হয়? ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা, আৰিফুলে কৰে। আৰিফুলে 8 লাখ টকা লৈছে। আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট চামগুৰি সমষ্টিৰ। ইয়াতে দীপলু ৰঞ্জন শৰ্মাৰ হাত আছে, যিহেতু দীপলু ৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16 মহীয়া MLA তেওঁলোকে, আৰু তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনীত ইয়াত কালেকশ্যন কৰি আছে। ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে। আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে, গাড়ী ঘোঁৰা ভাঙি আছে। এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে, আইফোনটো লৈ গ'ল, এইটো মোৰ মোবাইলটো ভাঙিলে, মোৰ মিষ্টাৰৰ ক'লৈ গ'ল আমাৰ এখেত, মোৰ মিষ্টাৰ মোৰ গাড়ী ভাঙিছে। হয় না, মোৰ খালী আছিলো, আমি 3জনে আছিলো। মই মাক জীয়েক বাপেক আমি 3জনে আছিলো, কোনো নাছিলে মোৰ। মই অকলে আছিলো। পূৰ্ব ৰাখেছ। ঘটনাটো হৈছিল আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলো। আমি যিহেতু জিউমাৰী হৈ গুণাবৰী হৈ আহিব লাগিছিল, কিন্তু আমি এটা মোবাইল ফোনত গম পালোঁ যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ। পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলোঁ। উন্নয়ন খণ্ডৰ পৰা অলপ পাওঁতে ধৰক 500 মিটাৰ মান দূৰত মজিবুৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল, আৰু 2-1জনৰ অলপ আঘাত হৈছেও। এই মজিবুৰ গুণ্ডা বাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে। তেওঁ বিভিন্ন শিতানত মানুহৰ পৰা ঠগবাজি কৰি বিভিন্ন মানে বিজেপিটো ধ্বংস কৰিব বিচাৰিছে। এই মজিবুৰ ৰকিবুল হুছেইনৰ লগত থাকি মজিবুৰৰ পৰা বহুত টকা লুটি খাই এতিয়া আহিছে এজিবিত আহি কিছুমান লুটি খাই এতিয়া আকৌ বোলে বিজেপিত গৈছে। এই মজিবুৰে যেতিয়ালৈকে এই এজিবি বিজেপিৰ পৰা আঁতৰ নকৰে, বিজেপিটো চামগুৰি সমষ্টিত একদম নাইকিয়া হৈ যাব। আমাৰ গৌমাৰীত যদি মজিবুৰ ৰহমানে সোমাই তাক এটা মানুহ তাক লগত নাপাব। কিছুমান আমি 2জন আহত হৈছে, এতিয়া গাড়ী 2খন ভাঙিছে।
আগ্ৰহ হৈছিল আমাক কাৰ্যালয়ত আহিব নিদিয়ে সিহঁতৰ 4টা মেম্বাৰ লৈ ইয়াত প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে আশাবাদী কিন্তু আমাৰ মেজৰিটি আছে সেইকাৰণে আমাক মানে আহিবলৈ বাধা দিছে মই বিজেপি দলৰ আৰু প্ৰেচিডেণ্টৰ প্ৰাৰ্থীজনৰ বিজেপি দলৰ চিনি পাইছে এনে দেখা নাই কিন্তু মুখত হেৰি কোলা কাপোৰ বান্ধি গাড়ী এটেক কৰিছে আঘাতপ্ৰাপ্তটোৰ নামটো মই এতিয়ালৈকে দেখা নাই মই মেম্বাৰ লৈ মঞ্জুমা আমাৰ হেৰি আঞ্জুমা বেগম তেখেতৰ গাড়ী ভাঙিছে আৰু আঘাতো হৈছে আৰু ছোৱালী এজনৰ আঘাত হৈছে